Hello everyone, আপোনালোক সকলোকে Learn and Craft with me চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাস 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 8। ইয়াৰ নাম আছিল পৰিমাণৰ তুলনা। ইয়াৰ এক্সাৰসাইজ 8.1 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা আমি এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াতে কোৱেশ্চন নম্বৰ 1 ত দিছে অনুপাতবোৰ উলিওৱা, অৰ্থাৎ ফাইন্ড দা ৰেশিও। ঠিক আছে, অনুপাতটো ইংলিছত কি কয়? ৰেশিও বুলি কয়। ঠিক আছে, আমাক ৰেশিও বিলাক উলাব দিছে। এতিয়া কোৱেশ্চন নম্বৰ 1 টো দিছে সোৱা 5 কিলোমিটাৰ আৰু তোমাৰ 500 মিটাৰ হল। এটা ইয়াতে সোৱা কিলোমিটাৰ মিটাৰ দুইটাৰে একক কি বেলেগ বেলেগ। এতিয়া আমি সদায় এটা কথা মনত ৰাখিব লাগিব, যেতিয়া আমাক অনুপাত উলিয়াব দিব তেতিয়া আমি কি কৰিব লাগিব? একক দুটা একে কৰি ল'ব লাগিব। ঠিক আছে, এটা কিলোমিটাৰ আছে মিটাৰ আছে, তো আমি হয় কিলোমিটাৰ কৰি ল'ব লাগিব দুইটা, নহয় মিটাৰ কৰি ল'ব লাগিব দুইটা। ঠিক আছে, এতিয়া সোৱা আমি কেনে কৰিম। এতিয়া সোৱা 5 কিলোমিটাৰ আৰু 500 মিটাৰ হল। এতিয়া আমি ইয়াতে প্ৰথমতে আমি জানো যে 1 কিলোমিটাৰ সমান কিমান? 1000 কিলোমিটাৰ, 1000 মিটাৰ হয়নে? 1000 মিটাৰ, 1000 মিটাৰত 1 কিলোমিটাৰ। গতিকে 5 কিলোমিটাৰত কিমান হ'ব? এটাকে 5 কিলোমিটাৰ ইকুৱেল কিমান হ'ব? 1 কিলোমিটাৰ যদি 1000 মিটাৰ হয়, 5 কিলোমিটাৰত কিমান হ'ব? 5000 মিটাৰ হল। হল আমি কিমান পালো? 5000 মিটাৰ পালো। গতিকে আমাৰ দুইটা কি হৈ গল? মিটাৰ মিটাৰ হৈ গল। এতিয়া লিখিবা এতেকে 5 কিলোমিটাৰ অনুপাত 500 মিটাৰ হল। এতিয়া 5 কিলোমিটাৰ জেগাত আমি কি বুলি লিখিম? 5000 মিটাৰ বুলি লিখিম, অনুপাত 500 মিটাৰ হল। এতিয়া সোৱা যেটো তোমাৰ আগত থাকে হেতু কি কৰিব লাগে? ওপৰত পাতিব লাগে। ঠিক আছে, অনুপাত উলিয়াওতে। আৰু যেটো পিছত থাকে হেতু কি হ'ব লাগে? তলত পাতিব লাগে হল। এতিয়া দুটা কাটাকটি কৰা, 0 0 0 0 কাটা গল। 5 ৰে 50 কেবাৰ গল? 10 বাৰ গল। এতিয়া কিমান পালা? এটা 10 তলত 1 মানে 10 ডিভাইডেড বাই 1। আৰু ইয়াক আমি কেনেকৈ লিখিম? 10 অনুপাত 1। বুজি পালা? গতিকে এনসাৰটো কিমান ওলাই গল? 10:1 বা 10 অনুপাত 1 হল। 2 নম্বৰটো সোৱা। 2 নম্বৰত তোমালোকৰ দিলে 6 সপ্তাহ আৰু তোমাৰ 21 দিন। ঠিক আছে, আৰু 21 দিন হল। তে ইয়াতে সপ্তাহ দিন দুটা বেলেগ বেলেগ একক আছে, গতিকে আমি একেই কৰি লম হল। এতিয়া লিখিবা কি হ'ব? আমি জানো যে বা উই নো দ্যাট 1 সপ্তাহ is equal to 7 দিন হল। এটা আমাক কেই সপ্তাহ দিছে? 6 সপ্তাহ দিছে। গতিকে 6 সপ্তাহত কিমান দিন হ'ব? সোৱা 1 টো আহিব তলত, 7 টো থাকিব ওপৰত, 6 টো হৈ যাব ওপৰত হল। 6 7 গুণ 42 দিন। বুজি পালা? এতিয়া সোৱা এটাকে অনুপাতটো লিখিবা 6 সপ্তাহ অনুপাত 21 দিন হল। এতিয়া 6 সপ্তাহ মানে কিমান দিন পালো? 42 দিন। গতিকে 42 দিন অনুপাত 21 দিন হল। এইখিনি এটা পাৰিবা। 42 টো ওপৰত পাতিবা, 21 টো তলত পাতিবা। তে 21 এ 42 কেবাৰ যাব? দুবাৰ যাব হয়নে? 21 দুগুণ 42। গতিকে কিমান পালা? 2 ডিভাইডেড বাই 1 মানে 2:1। বুজি পালা? এনসাৰটো কিমান ওলাই গল? 2:1। নেক্সট 3 নম্বৰটো সোৱা 30 দিন আৰু 210 ঘন্টা হল। 30 দিন আৰু ঘন্টা, দিন আৰু ঘন্টা হল। এতিয়া জানো যে আমি এক দিনত কিমান ঘন্টা? 24 ঘন্টা। গতিকে আমি লিখি লম যিহেতু এক দিন সমান 24 ঘন্টা, গতিকে আমাৰ কিমান দিন দিছে? 30 দিন দিছে ন। গতিকে 30 দিনত কিমান ঘন্টা আমি উলিয়াই লম। 30 দিন ইকুৱেল টু কিমান হ'ব? 24 ডিভাইডেড বাই 1 ইনটু 30 হল। ইকুৱেল টু কিমান হ'ব? 4 3 গুণ 12, 2 উকলিব 1, 3 গুণ 6 1 7 মানে 720 ঘন্টা হল। দুইটা ঘন্টা ওলাই গল। এতিয়া এটাকে লিখিবা 30 দিন বুলি লিখিবা। 30 দিন অনুপাত 210 ঘন্টা হল। এতিয়া 30 দিনত কিমান পালো আমি? 720 ঘন্টা হল, অনুপাত 210 ঘন্টা হল। ওপৰত আহিব 720 ঘন্টা আৰু তলত আহিব 210 ঘন্টা
হল 0 0 কাটা গল এফালে আহিলে 72 আৰু ইফালে আহিলে 21 হল এটা 3 ৰে দুইটাকে গৈ আছে 3 7 গুণ 21 3 ৰে 3 দুগুণ 6 1 roll 12 হল 3 4 গুণ 12 মানে 24 divided by 7 হল ইয়াক আমি কি বুলি লিখিব পাৰো 24 অনুপাত 7 বুজি পালানে এটো হৈ গল কি ইয়াৰ আনসাৰ নেক্সট 4 নম্বৰটো দিছে 12 মিটাৰ আৰু 100 সেন্টিমিটাৰ মিটাৰ সেন্টিমিটাৰ দুটা বেলেগ বেলেগ একক হল এটা আমি জানো যে যেহেতু এটা লিখিবা 1 মিটাৰ is equal to 100 সেন্টিমিটাৰ হল তেতেকে 12 মিটাৰত কিমান সেন্টিমিটাৰ হয় উলিয়াই লোৱা 12 মিটাৰ ইকুৱেল টু কিমান হ'ব জানানে ঐকিক নিয়মত কি হয় সদায় এইখিনিত থাকাটো সদায় তলত আহি যায় আৰু এই সোঁ সাইডে থাকাটো ওপৰত থাকে হল আৰু যেটো পূৰণ কৰিব দিয়ে তাক যেটো মানে এফালে থাকে আৰু পিছত থাকাটো এটো ওপৰত পাতিবলে পূৰণ হৈ যায় মানে হল আমি যোৱা ক্লাছত শিকিছো মানে হয়নে 100 * 12 ইকুৱেল কিমান হ'ব 1200 হল এটো কিমানত ওলাই গল সেন্টিমিটাৰত ওলাই গল হল তে লিখিবা এতেকে 12 মিটাৰ অনুপাত 100 সেন্টিমিটাৰ হল 12 মিটাৰৰ জায়গা লিখি দিবা 1200 সেন্টিমিটাৰ অনুপাত 100 সেন্টিমিটাৰ হল এতিয়া চোৱা ওপৰত আহি গল 1200 তলত আহি গল 100 0 0 0 0 কাটা গল তাৰ মানে কিমান পালা 12 divided by 1 হল ইয়াক আমি কেনেকৈ লিখিম 12 অনুপাত 1 বুজি পালা এটো হৈ গল কি ইয়াৰ আনসাৰ ঠিক আছে নেক্সট বা কোৱেশ্চন নম্বৰ 5 নেক্সট দিলে 7 বছৰ আৰু 18 মাহ বছৰ মাহ দুটা বেলেগ বেলেগ আৰু আমি জানো যে 1 বছৰ সমান কেমাহ 12 মাহ হল এটাকে কিমান বছৰ দিছে 7 বছৰ ন গতিকে 7 বছৰ ইকুৱেল কিমান হ'ব 12 * 7 একটো মানে আমি তলত পাতা নাই আৰু কিমান হ'ব 84 মাহ হল দুইটা মাহ মাহ ওলাই গল এতিয়া লিখিবা এটাকে 7 বছৰ অনুপাত 18 মাহ হল এতিয়া 7 বছৰ জায়গাত আমি লিখিব লাগিব 84 মাহ অনুপাত 18 মাহ হল তে লিখিবা 84 divided by 18 হল তে 3 ৰে দুইটাকে গৈ আছে প্ৰথমতে 2 ৰে কাটা 2 9 গুণ 18 2 4 গুণ 8 2 দুগুণ 4 হল 3 ৰে দুটাকে গৈ আছে 3 3 গুণ 9 3 14 গুণ 42 হল তাৰ মানে 14 divided by 3 আৰু ইয়াক আমি কেনেকৈ লিখিব পাৰো 14:3 বুজি পালা এটো হৈ গল ইয়াৰ আনসাৰ হল আজিলৈ এইটো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ কোৱেশ্চন নম্বৰ 2 ৰ পৰা ডিসকাস কৰিম ঠিক আছে আজিলৈ এইটো থ্যাংক ইউ ফৰ ওয়াচিং এন্ড ষ্টাডি ওয়েল